Good morning, my dear viewers. Today I am going to discuss a very important topic popularly known as blood pressure. মই আজি আপোনালোকৰ সৈতে ৰক্তচাপ তাক আজি একেবাৰে সৰল ভাষাত আপোনালোকৰ কাৰণে আলোচনা কৰিম। আপুনি যেতিয়াই কোনো ডক্টৰক লগ পাবলৈ যায় বা আপোনাৰ কিবা প্ৰবলেম হলে দেখাবলৈ যায় তেতিয়া ডক্টৰে প্ৰথমতেই এটা মেচিন লৈ আপোনাৰ হাতত প্ৰেছাৰটো জোখে। প্ৰেছাৰটো জুখি পেলাই তেওঁ হঠাতে আপোনাক কেনেকৈ লিখি দিব শৰ্ট ফৰ্মত BP = 130/89 আপুনি এনেকৈ লিখি দিব আপোনাক চাব পটককৈ সবে মন কৰিব। এতিয়া কথাটো হৈছে কি আমি সৰ্বসাধাৰণ মানুহবোৰে 130/89 কি আমি একো গম নাপাওঁ বা ম্যাক্সিমাম কিমান থাকিব লাগে মিনিমাম কিমান হ'ব লাগে এবোৰ কথা আমি জেনাৰেলি জানা না যায় কিন্তু আপোনালোকে আজি মোৰ ভিডিওটো শেষলৈকে চাব তাৰ পিছত আপোনালোকে ডক্টৰে যি লিখি দিয়ে তাৰ ওপৰত বেছ কৰি নিজেই গম পাব আপোনাৰ শৰীৰত ৰক্তচাপ কেনেকুৱা হৈ আছে উচ্চ ৰক্তচাপ নে নিম্ন ৰক্তচাপ বা কেতিয়াবা হাইপাৰটেনশন বুলি কোৱা হয় হাইপোটেনশন বুলিও কোৱা হয় ইত্যাদি বিভিন্ন ধৰণৰ শব্দ কিছুমান ব্যৱহাৰ কৰে। এতিয়া এই ৰক্তচাপ জানিবৰ কাৰণে আপোনালোকৰ কেইবাটাও কনসেপ্ট জানিবলগীয়া হয়। প্ৰথমটো আপোনালোকে সিম্পলকৈ জানিব লাগিব লাঞ্চৰ ফাংচন অৰ্থাৎ হাওঁফাওঁৰ ফাংচনছ। তাৰ পিছত জানিব লাগিব আপুনি হাৰ্টৰ অৰ্থাৎ হৃদযন্ত্ৰৰ ওপৰত সিম্পল নলেজ থাকিব লাগিব। তাৰ উপৰি প্ৰেছাৰ কি বস্তু প্ৰেছাৰ হৈছে ফোৰ্স পাৰ ইউনিট এৰিয়া কোন এটা আমি আকৌ ফোর্স মানে হৈছে অসমীয়াত বল প্ৰয়োগ কৰা বল বুলি কোৱা হয়। এটাকে এই পেইনটো এটা নন লিভিং থিংস ইয়াৰ কোনো জীৱ নাই ইয়াক আমি মই যদি হাতেদি এনেকৈ ঠেলো তেতিয়াহ'লে এই পজিশন চেঞ্জ হৈছে নন লিভিং থিং এটাৰ পজিশন চেঞ্জ কৰিবৰ কাৰণে যেটো আমি এক্সটাৰ্নাল প্ৰয়োগ কৰিছো এক্সটাৰ্নাল হেতু হৈছে ফোর্স আকৌ প্ৰেছাৰটো হৈছে ফোর্স পাৰ ইউনিট এৰিয়া অৰ্থাৎ কোন এটা প্ৰতি একক ক্ষেত্ৰত আপুনি এটা নিৰ্জীৱ বস্তুক সঞ্চালন কৰিবৰ কাৰণে কিমান বল পৰিছে প্ৰতি একক ক্ষেত্ৰত হেতুৱে হৈছে প্ৰেছাৰৰ অসমীয়াটো হৈছে চাপ হেকাৰণে ৰক্তচাপ বুলি কোৱা হয়। আচ্ছা এনিৱে সিম্পল কৈ এটা বিপি ব্লাড প্ৰেছাৰটো জানিবৰ কাৰণে ফাৰ্স্ট মই সিম্পল কৈ আপোনাক প্ৰথমতে হাৰ্টটো আঁকি দিছো হাৰ্টৰ যেতিয়া কনসেপ্টটো আপোনাৰ ক্লিয়াৰ হৈ যাব হাৰ্টৰ কনসেপ্টটো তেতিয়া এটো বুজি পোৱাত সুবিধা হ'ব। চাও মই প্ৰথমতে এটা সিম্পল কৈ হাৰ্ট এটা আঁকি লৈছো এই হাৰ্টটো ये दिल धड़कता है तेरे लिए চাই লওক সবে এপিনে অলপ ডাঙৰ থাকে। এতিয়া ইয়া সদায় হাৰ্টটো চাৰিটা ভাগত ভাগ হৈ থাকে মনত ৰাখিব আপোনালোকে সদায় চাৰিটা ভাগত ভাগ হৈ থাকে এটো হৈছে লাংস আকৌ ঠিক ইয়াৰ পৰা এটো এটা এডাল হৈছে ভেনা কাভা মহাধৰ্মণি মহাশিৰা বুলি কয় ভেনা কাভা। তাৰ পিছত ইয়াৰ পৰা আকৌ তেজ আহিব ইয়াতে মই এটো লিখি দিছো এটো হৈছে ৰাইট আৰু এটো হৈছে ৰাইট। এতিয়া এটো চাও আপোনালোকক মই সিম্পল কৈ হাৰ্ট এটা আঁকি দিছো হাৰ্টটো আঁকি দিছো প্ৰথম এতিয়া ফাৰ্স্ট হৈছে এই ভেনা কাভা অৰ্থাৎ মহাশিৰা অসমীয়াত কয় এডাল মহাশিৰাৰ দ্বাৰা ব্লাড আহিব ইয়াত ব্লাড থাকিব প্লাস কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড আহি ফাৰ্স্ট ৰাইট আৰ্টিয়াম অৰ্থাৎ অলিণ্ডত প্ৰৱেশ কৰি ইয়াত ভালভ আছে এইবিলাক দেখিছে ভালভ আছে তাৰ পিছতে আহি পেলাই সিধা কৈ ৰাইট ভেন্ট্ৰিকল অৰ্থাৎ নীলয়ত পৰিব তাৰ পিছতে হি লাঞ্চত যাব লাঞ্চৰ পৰা ইয়াতে তোমাৰ কি ল'ব ইয়াতে অক্সিজেন ল'ব লৈ পেলাই ব্লাড এটো ৰাস্তা দি আহি আকৌ লেফট এট্ৰিয়ামত সোমাব এট্ৰিয়ামৰ পৰা লেফট ভেন্ট্ৰিকলত সোমাই এপিন্ডি ব্লাড বাহিৰলৈ গুচি যাব ব্লাড প্লাস অক্সিজেন টু বডি
এইটোৱে হৈছে হাৰ্টৰ মেইন ফাংচন সবে মন কৰক মই আকৌ এবাৰ বুজাই দিছো মহাশিৰাৰ দ্বাৰা আমাৰ শৰীৰৰ পৰা ব্লাড যিবোৰ কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড থাকিব সেইবোৰ সদায় প্ৰথমতে ৰাইট আৰ্টিয়াম অৰ্থাৎ অলিন্দত আহি প্ৰৱেশ কৰিব অলিন্দৰ পৰা ক'ত যাব নীলয়ত যাব অৰ্থাৎ ৰাইট ভেন্ট্ৰিকল হু নীলয়ত যাব নীলয়ৰ পৰা এপিণ্ডি ব্লাড যাব গৈ পেলাই এই লাংছত কাৰ্বন ডাই অক্সাইডখিনি এৰি দিব সেইকাৰণে আমি নিশাহত কাৰ্বন ডাই অক্সাইড আমাৰ ওলাই যায় আৰু যি আমি উশাহত অক্সিজেন লওঁ ইয়াৰ পৰা আকৌ অক্সিজেন লৈ পেলাই এইটো অক্সিজেন লৈছে অক্সিজেন লৈ পেলাই এডাল পালমোনাৰী ভেইন বুলি কয় ক্লুম ধৰ্মনি এপিনেদি আহি ক্লুম খিৰাৰ মাজেদি আহি ক'ত সোমাব আকৌ লেফ্ট আৰ্ট্ৰিয়ামত সোমাব অৰ্থাৎ বাওঁ অলিন্দত সোমাব বাওঁ অলিন্দৰ পৰা ভেন্ট্ৰিকল অৰ্থাৎ বাওঁ নীলয়ত সোমাব নীলয়দি আকৌ এডাল এৰটাৰ মাজেদি আমাৰ বডিলৈ যাব এইটো হৈছে আমাৰ হাৰ্টৰ মূল এটা ফাংচনছ এতিয়া কথাটো হ'ল কি হাৰ্টটো আপোনালোকে জানে এইখিনিতে টাচ কৰিলে দেখিব ধপ 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 কৰি থাকে মোৰ মেইন টপিকটোৱে হৈছে আজি ব্লাড প্ৰেছাৰৰ ওপৰত যেহেতু মই ব্লাড প্ৰেছাৰটো বুজাব লাগিব গতিকে এই হাৰ্টটো আকৌ মন কৰিব হাৰ্টটো সদায় 12 to 13 সেন্টিমিটাৰ মান দীঘল হয় আৰু এপিনে 9 to 10 সেন্টিমিটাৰ মান সদায় লেংথ যদি খুদে হাৰ্টটোৰ 12 পৰা 13 সেন্টিমিটাৰ ব্ৰেডটো 9 to 10 সেন্টিমিটাৰ আচ্ছা এতিয়া ইয়াত হাৰ্টটোৰ সদায় পাম্পিং কৰা বুলি কয় পাম্পিং মেচিন বুলিও কয় কেতিয়াবা পাম্পিং কৰিব পাম্পিং মানে এবাৰ ট্ৰেকশন হ'ব চাপ খাব আৰু এবাৰ ৰিলেক্সেশন ফুলি যাব এতিয়া কথাটো হৈছে কি সিন চাওক ব্লাড প্ৰেছাৰ লোকেলটো সদায় মনত ৰাখিব পাম্পটো যেতিয়া এনেকৈ পাম্পটোৰ কন্ট্ৰেকশন হ'ব কন্ট্ৰেকশন হোৱাটো সিস্টল বুলি কয় সিস্টল SYSTOLE সিস্টল বুলি কোৱা হয় আৰু সিস্টলিক বুলিও কয় কেতিয়াবা আৰু যেতিয়া ৰিলেক্সেশন হ'ব হাৰ্টটো এনেকৈ বাঢ়ি যাব তাক ডায়াস্টলিক অৰ্থাৎ সিস্টলিক ডিভাইডেড বাই ডায়াস্টলিক ইজ ডিফাইন্ড এজ ব্লাড প্ৰেছাৰ মন কৰক প্ৰথমতে ফাৰ্ষ্ট হাৰ্টটো চেপা খাব হাৰ্টটো এনেকৈ হেঁচি দিব হেঁচি দিলে ব্লাড আপোনাৰ এৰটাৰ সহায়ত বাহিৰলৈ যাব আচ্ছা সেইটো হৈছে কন্ট্ৰেকশনটোক সিস্টলিক বুলি কয় আৰু যেতিয়া এক্সপানশন হ'ব ৰিলেক্সেশন হ'ব হাৰ্টটো ৰিলেক্স হোৱাৰ লগে লগে তাক কি ক'ব বুলি ক'ব ডায়াস্টল বুলি ক'ব অৰ্থাৎ ডায়াস্টলিক বুলি ক'ব যেতিয়া চাব মন কৰক ডায়াগ্ৰামটোলৈ যেতিয়া হেঁচিব হেঁচাৰ লগে লগে ব্লাড বাহিৰলৈ গুচি আহিব অৰ্থাৎ এপিণ্ডি ব্লাড যাব কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড গৈ লাংছত ল'ব লাংছৰ পৰা অক্সিজেন যুক্ত ইয়াত আহি সোমাই ইয়াত থাকিব আৰু যেতিয়া এইটো ফ'ৰ্চ দিব এনেকা ফ'ৰ্চ দিয়াটো কি বুলি ক'ব ফ'ৰ্চ দিয়াটোক যেতিয়া চেপিব এইটো কি বুলি ক'ব সিস্টল বুলি ক'ব সিস্টলৰ সহায়ত এৰটাৰ সহায়ত অক্সিজেনযুক্ত ব্লাড শৰীৰৰ বিভিন্ন অংগলৈ যাব এতিয়া সিস্টলৰ ক্ষেত্ৰত সদায় মনত ৰাখিব সিস্টল যেতিয়া সিস্টলিক হ'ব প্ৰেছাৰ দিব তেতিয়া ই প্ৰেছাৰটো ইনক্ৰিজ কৰে ইয়াৰ প্ৰেছাৰৰ জোখটো হৈছে মেক্সিমাম হৈছে 120 mmHg অৰ্থাৎ 120 মিলিগ্ৰাম মাৰ্কিউৰি সদায় জোখে আৰু যেতিয়া ৰিলেক্সেশন হ'ব তেতিয়া প্ৰেছাৰটো কমি যায় কমি গ'লে যেতিয়া প্ৰেছাৰটো কমি যাব সাপোজ মই এটা হাৰ্ট আঁকি দিছোঁ ইয়াতে বুলি ক'ব অৰ্থাৎ প্ৰেছাৰটো ৰিলিজ কৰি দিব প্ৰেছাৰটো ৰিলিজ কৰিলে ইয়াক থাকিব ইয়াতো প্ৰেছাৰ কমি যাব তেতিয়া হয় 120 mmHg সেইকাৰণে ব্লাড প্ৰেছাৰ যদি 120/80 হয় তেতিয়াহ'লে তাক নৰ্মেল ব্লাড প্ৰেছাৰ অৰ্থাৎ নৰ্মেল ব্লাড প্ৰেছাৰ বুলি কয় ৰক্তচাপ নৰ্মেল ৰক্তচাপ বুলি কোৱা হয় এতিয়া ওপৰটো হ'ল সিস্টলিক তলৰটো হ'ল ডায়াস্টলিক এটো কনফাৰ্ম হ'ল আচ্ছা এতিয়া ইয়াতে আহি গ'ল আকৌ প্ৰেছাৰ শব্দটো আহি গ'ল সিস্টলিকটো কি বস্তু চাওক মই এটা বস্তু দেখাই দিছোঁ যেতিয়া কন্ট্ৰেকশন কৰিব যেতিয়া হেঁচিব তেতিয়া তেজ এপিণ্ডি যাব তেজ এপিণ্ডি যাওঁতে চাওক
মই দেখাই দিছোঁ যেতিয়া তেজ যাব এই এৰ'টাডাল মই আঁকি লৈছোঁ এইটো হাৰ্ট বাকীখিনি আৰু নাআঁকো ব্লাড যেতিয়া যাব ব্লাড যাওঁতে এপিণ্ডে যেতিয়া ব্লাড যাব এডাল জেনেৰেলি কি হয় আমাৰ যেতিয়া ব্লাড যাব ব্লাড গৈ পেলাই সদায় এই ৱালখনত সদায় প্ৰেছাৰ দিব মই অলপ ডায়াগ্ৰামটো ডাঙৰকৈ আঁকি লৈছোঁ এইটো অলপ বুজিবলৈ দিগদাৰ হ'ব মই ডায়াগ্ৰামটো চাওকচোন চবেই মই আকৌ ডায়াগ্ৰামটো আঁকি লৈছোঁ এটা ভাল্ভ থাকিব আকৌ যাতে ব্লাডটো ঘূৰি আহিব নোৱাৰে এপেণ্ডিকল এতিয়া ইয়াত যেতিয়া ব্লাড প্ৰেছাৰ দিব হাৰ্টটো যেতিয়া চেপন খাব তেতিয়া ব্লাডখিনি সি ওপৰলৈ ঠেলিব বিচাৰিব ঠেলোতে কি হয় এইডাল আমাৰ এৰ'টাডাল ব্লাড এইটো শৰীৰলৈ যাব লাগিব যাওঁতে সেইটো 70 মিলিলিটাৰ প্ৰায় 70 মিলিলিটাৰ ব্লাড সি এবাৰ হেঁচোতে সি বাহিৰত যায় যাওঁতে এপিণ্ডে 70 মিলিলিটাৰ পাছ হ'ব নোৱাৰে গতিকে সি কি কৰিব গৈ ইয়াক প্ৰেছাৰ এনেকৈ প্ৰেছাৰ দিব প্ৰেছাৰ কিয় দিছে যাতে ব্লাডখিনি সহজতে আপোনাৰ পাৰ হৈ যাব পাৰে এৰ'টাৰ মাজেৰে শৰীৰৰ বিভিন্ন কোষলৈ এতিয়া এই যে প্ৰেছাৰ দিছে সেই প্ৰেছাৰটোকে কয় চিষ্টলিক ব্লাড প্ৰেছাৰ বুলি কয় কি বুলি কয় চিষ্টলিক ব্লাড প্ৰেছাৰ বুলি কৈছে এইটো কাৰণ ব্লাডটো আমাৰ এপিণ্ডি পাছ হ'ব লাগিব ঠিক তেনেকৈ চাওক এতিয়া এবাৰ মই হেঁচিলোঁ 70 মিলিমিটাৰ ব্লাড ওপৰত যাব গৈ ই হেঁচা দিব ৱালখনত হেঁচা দিয়াৰ লগে লগে চাওকচোন এইখিনি বহলি গ'ল ব্লাড গুচি গ'ল ঠিক তেনেকৈ এট দ্য ছেইম টাইম লগে লগে যেতিয়া আকৌ বহলি যাব তেতিয়া এইখিনি আকৌ চাপ খাব এইখিনি আকৌ চাপ খাব চাপ খোৱাৰ লগে লগে চেপি দিয়াৰ লগে লগে ব্লাডখিনি বাহিৰলৈ গুচি যাব এতিয়া এই যে ওপৰলৈ হেঁচা দি আছে সেইটো কয় চিষ্টলিক ব্লাড প্ৰেছাৰ বুলি কয় আৰু যেতিয়া ওপৰৰ পৰা হেঁচিব তললৈ আৰু এইটো খালী হৈ যাব খালী হোৱাৰ লগে লগে ভেনা কভাৰ সহায়ত ব্লাড আহি ইয়াতে সোমাব এতিয়া সেইটোক কয় লগে লগে যিটো ব্লাড আহি সোমাব সেইটোক কি বুলি ক'ব ডায়েষ্টলিক ব্লাড প্ৰেছাৰ ধৰিব পাৰিলে বস্তুটো যেতিয়া 70 মিলিলিটাৰ ব্লাড এৰ'টাৰ মাজেৰে যাবলগীয়া হয় এৰ'টাডাল আপোনাৰ ইমান ডাঙৰ নহয় গতিকে সি গৈ এই ব্লাডখিনিয়ে গৈ ওপৰৰ ছাইডৰ ৱালক প্ৰেছাৰ দি পেলাই এৰ'টাডাল বহল কৰি দিয়ে বহল কৰাৰ ফলত ব্লাডখিনি সুকলমে পাৰ হৈ যায় এতিয়া কথাটো হৈছে কি আপুনি কি হয় আপুনি যদি খুব ফেট জাতীয় বস্তু খায় অইলি বস্তু খায় তেতিয়া এই এৰ'টাবিলাকৰ মাজত ইয়াতে অলৰেডি ভেইন আৰু আৰ্টেৰীৰ মাজত মোৰ ডিফাৰেঞ্চ আছে মোৰ ভিডিঅ' চাব তাতে এই এৰ'টাবিলাকক অলৰেডি সিহঁতৰ বহুত মাংসপেশীও থাকে আৰু ইয়াতে লুমেনো খুব কম থাকে খালী ঠাইও কম থাকে সি গতিকে বেছি প্ৰেছাৰ দিবলগীয়া হয় যাবৰ কাৰণে আৰু আপুনি যদি মাহ মছলা এইবিলাক কলেষ্ট্ৰল জাতীয় বস্তু খায় তেতিয়া কি হ'ব এই ইয়াতে কিছুমান জামৰ সৃষ্টি হ'ব মানে যাবলৈ সি সহজে এটা বাটটো নাপাব তেতিয়া তাৰ আপোনাৰ প্ৰেছাৰটো বেছি দিবলগীয়া হয় আৰু সেই তেতিয়াই আপোনাৰ প্ৰেছাৰটো বাঢ়ি যায় চিষ্টলিকটো বাঢ়ি যায় ওকে আৰু যেতিয়া গোটেই বস্তুটো এইখিনি প্ৰেছাৰৰ ওপৰতে অংকটো আপুনি বুজিব পাৰিব লাগিব প্ৰেছাৰ বাঢ়ি আছে ৱালত প্ৰেছাৰ দি আছে এইটো চিষ্টলিক ব্লাড প্ৰেছাৰ আৰু যেতিয়া এইটো ৰিলেক্স হৈ যাব ৰিলেক্স হোৱাৰ লগে লগে এইখিনি চাপ খাব চাপ খোৱাৰ লগে লগে ব্লাডখিনি গৈ থাকিব তাৰমানে এনেকৈ ব্লাডখিনি গৈ থাকে আৰু যেতিয়া ৰিলেক্স হ'ব এইপিনে ৰিলেক্সেশ্যন হ'ব এইপিনৰ পৰা ব্লাড আহি সোমাই যাব চ' ওপৰতো হ'ল ডায়েষ্টলিক একেবাৰে সহজ ভাষাত বুজক হাৰ্টটোৱে পূৰা জোৰে ঠেলিব ব্লাডখিনি যাতে আপোনাৰ গোটেই শৰীৰত পুছ হৈ যায় সেইটো হ'ব চিষ্টলিক আৰু সি গৈ এৰ'টাবিলাকৰ ৱালত খুন্দা মাৰিব তাক হয় চিষ্টলিক ব্লাড প্ৰেছাৰ আৰু লগে লগে যেতিয়া ৰিলেক্সেশ্যন হ'ব তেতিয়া সি ব্লাডখিনি যাতে আকৌ ঘূৰি আহিব নোৱাৰে ওপৰৰ পৰা এটা ফ'ৰ্চ দিব সেইটোৱে হৈছে ডায়েষ্টলিক ব্লাড প্ৰেছাৰ তে আকৌ ডায়েষ্টলিকৰ ব্লাড প্ৰেছাৰত সদায় কি হয় ভেনা কভাৰ থ্ৰুদি কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড সদায় ক'ত আহি সোমাব ৰাইট আৰ্ট্ৰিয়ামত অলিন্দত আহি আমাৰ সোমাব চ' দিছ ইজ দ্য ব্লাড প্ৰেছাৰ এইখিনি মই আইডিয়া কৰিছোঁ বুজি পাইছে ধুনীয়াকৈ গতিকে ঠিক তেনেকৈ
ওইটা বুজি পালে ওপৰটো সিস্টোলিক আৰু ডায়াস্টোলিকত সদায় সিস্টোলিকত ব্লাড প্ৰেছাৰ ইনক্ৰিজ হয় আৰু ডায়াস্টোলিকত ব্লাড প্ৰেছাৰ কমে এতিয়া সিস্টোলিকৰ কাৰণে মই অলৰেডি কৈছো এবাৰ সিস্টোলিকৰ নৰ্মেল বিপি সদায় কিমান থাকিব লাগে 120/80 এটো হৈ গল নৰ্মেল বিপি এতিয়া যেতিয়া আপোনাৰ ফোর্স বেছি দিব লাগিব এৰোটাৰ মাজেৰে ব্লাডটো পাৰ হ'বলে তেতিয়া এই ব্লাড প্ৰেছাৰটো বাঢ়ি যায় যেনে ধৰি লওক 140/95 এটো হৈছে হাই ব্লাড প্ৰেছাৰ আপোনাৰ তাৰমানে টেষ্টটো কি সহজতে যাব পৰা নাই হি বহুত পৰিমাণৰ ওয়ালত খুনা মাৰিবলগীয়া হৈছে হেতু হৈছে হাই ব্লাড প্ৰেছাৰ সাংঘাতিক ব্লাড প্ৰেছাৰটো আৰু ইয়াক কেতিয়াবা আমাৰ নৰমালি ভাষাত হাইপাৰ টেনশন বুলিও কোৱা হয় সিমিলাৰলি লো ব্লাড প্ৰেছাৰ কি লো ব্লাড প্ৰেছাৰ হৈছে সাপোজ 90/60 হল দুইটা কমি গল সিস্টোলিকো কমি গল ডায়াস্টোলিকো কমি গল ইয়াক হাইপোটেনশন বুলি কোৱা হয় এতিয়া আপুনি ব্লাড প্ৰেছাৰ ক্লিয়াৰ হ'ব লোৱাৰ ব্লাড প্ৰেছাৰো কন্ট্ৰল হ'ব সৰ ডক্টৰে পটকৈ হাইপো বুলি লিখি থয় কেতিয়াবা তাৰমানে আপোনাৰ ব্লাড প্ৰেছাৰ কম আৰু লোৱাৰ হাই হলে হাইপাৰ বুলিও লিখি থৈ দিয়ে গতিকে এইবোৰ শব্দ খুব সহজতে জানি থোৱাটো খুব ভাল এতিয়া আপোনাৰ এইবিলাক ঢেৰ উপায় থাকে ব্লাড প্ৰেছাৰ কমোৱাৰ কাৰণে আপুনি কিছুমান কাৰ্ডিয়াক এক্সাৰসাইজ থাকে এক্সাৰসাইজ কৰিব পাৰে সেইবোৰ অটোমেটিক্যালি হাই ব্লাড প্ৰেছাৰবোৰ কমি যায় আৰু লোৱাৰ যদি আপোনাৰ লোৱাৰ ব্লাড প্ৰেছাৰ হৈছে তেতিয়াহ'লে আপুনি নিমখ এটসেট্ৰা খাওক চিকেন খাওক ৰেড মিট খাওক যদি কোলেষ্ট্ৰলৰ পৰিমাণ বেছি যদিহে আপোনাৰ ব্লাড প্ৰেছাৰটো লো থাকে তেতিয়াহ'লে আপুনি বহাবৰ কাৰণে আপুনি সেইকেইটা বস্তু খাব পাৰে তেতিয়াহ'লে আপোনাৰ ব্লাড প্ৰেছাৰটো অটোমেটিক্যালি কি হ'ব বাঢ়ি যাব আৰু এটা মই মেডিকেল সায়েন্সৰ বাহিৰেদি বেলেগ কথা উঠাও ক'ব পাৰোঁ লো ব্লাড প্ৰেছাৰ আৰু হাই ব্লাড প্ৰেছাৰৰ ওপৰত যদি আপোনাৰ ব্লাড প্ৰেছাৰ খুব বাঢ়ি আছে ৰক্তচাপ উচ্চচাপ হৈ আছে তেন্তে আপুনি যদি আপোনাৰ খুব ধুনীয়া ছোৱালী এজনীৰ লগত ফ্ৰেণ্ড পাতি লয় আৰু 10 মিনিট সময় যদি খুব ধুনীয়াকৈ ফোনত আপুনি কথাও পাতিব পাৰে তেতিয়াহ'লে আপোনাৰ হাই ব্লাড প্ৰেছাৰ অটোমেটিক্যালি লো ব্লাড প্ৰেছাৰ হৈ যাব আৰু যদি আপুনি লো ব্লাড প্ৰেছাৰত আছে তেন্তে আপোনাৰ ওয়াইফ অৰ্থাৎ পত্নীৰ সৈতে আপুনি প্ৰায় 15 মিনিট কথা পাতক আপোনাৰ লো ব্লাড প্ৰেছাৰ সদায় হাই হৈ যাব ইটস এ টপিক নট ইনক্লুডিং ইন মেডিকেল সায়েন্স এটো মই মেডিকেল সায়েন্সৰ বাহিৰৰ কথা কৈছো বাকি এখিনি ক্লিয়াৰ কৰি দিছো মই আপোনালোকৰ কাৰণে আৰু কিবা যদি বুজি নাপায় ইউ ক্যান কমেন্ট কৰিব পাৰে এতিয়া আৰু আশা কৰিছো ব্লাড প্ৰেছাৰ আপোনালোকৰ কাৰণে একো দিগদাৰ হ'ব মোৰ মতে নালাগে হাৰ্টৰ কনসেপ্ট লাগে লাংছৰ কনসেপ্ট লাগে আমি সদায় আপোনালোকে ঘৰ আজিকালি অলমোস্ট 2000 টকা দিলে এটা ইলেক্ট্ৰনিক মেচিনেই পায় আপুনি ব্লাড প্ৰেছাৰ জুখি থাকিব পাৰে আৰু এটা বস্তু মই এই যে ডক্টৰে যে ব্লাড প্ৰেছাৰ জুখে মই হেতু এবাৰ দেখাই দিছো থাকি গৈছিল এটো মই দেখাই দিছো চাওক ব্লাড প্ৰেছাৰ ডক্টৰে জুখুতে কি কৰে চাওক সবে সাপোজ এডাল ওকে ডক্টৰে কি কৰে এতিয়া আমাৰ যেতিয়া ব্লাড যাব এপিন্দি ব্লাড যেতিয়া যায় ব্লাড যেতিয়া যাব ব্লাড যাওঁতে কি সদায় কি কৰে ইয়াক প্ৰেছাৰ দি যায় এক প্ৰেছাৰ দি ব্লাড গৈ থাকে হয়নে এনেকে প্ৰেছাৰ দি আমি মই অলৰেডি বুজাই দিছো প্ৰেছাৰ দি গৈ থাকে ডক্টৰে কি কৰে যেতিয়া আপুনি চাব ডক্টৰে আপোনাৰ প্ৰেছাৰ জোখে তেতিয়া ইয়াতে কাপোৰখান মেৰিয়াই লৈ পেলাই ইয়াত এক্সট্ৰিম প্ৰেছাৰ এটা দি পেলাই আপোনাৰ কি কৰে যেটো প্ৰেছাৰ জোখা মেচিন থাকে সাথে ফুসফুস কৰিব কৈ পেলাই আপোনাৰ প্ৰেছাৰটো তেওঁলোকে প্ৰায় 200 মানত লৈ যায় লৈ গৈ পেলাই ষ্টেথোস্কোপত দি ইয়াতে আপোনাৰ হাতত জেনেৰেলি ইয়াত লগাই দি পেলাই যি যথেষ্ট পৰিমাণে ফোৰ্স দি পেলাই প্ৰেছাৰটো এৰি দি পেলাই ষ্টেথোস্কোপ দি পেলাই ইয়াত যেতিয়া লগাব আমাৰ হাতত ইয়াতে লগাওঁতে চাব আপোনালোকে সদায় লগাই লৈ পেলাই
কাণত এটা শব্দ শুনিব আৰু শুনি পেলাই তেওঁলোকে যেটো মেজাৰমেন্ট থাকে তাত চাই থাকে চাই কি হয় প্ৰেছাৰটো যেতিয়া এৰি দিব এৰি দিয়াৰ লগে লগে ব্লাড ফ্লো হোৱাৰ লগে লগে এটা সাউন্ড আহিব তাক সাউন্ডটো কয় লাভ 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 সাউন্ড বুলি কয় লাভ সাউন্ডটো অহাৰ লগে লগে যিখিনি মোমেন্টত লাভ সাউন্ডটো আহিব হেতু হৈছে সিস্টোলিক আৰু যিখিনি সময়ত লাভ সাউন্ডটো নাইকিয়া হৈ যাব হেতু হৈছে ডায়াস্টলিক সেই বেস ফৰ্মুলাটোৰ ওপৰতে সদায় ব্লাড প্ৰেছাৰটো ওলিয়ায় ক্লিয়াৰ হৈ গল এই দি চাওক এৰটাৰ মাজেৰে ব্লাড গৈ আছে ব্লাড যাওঁতে সি বাৰবিলাকক পুৰা হেঁচা দিব ফোৰ্স দি ব্লাডটো নি থাকে এটা ডক্টৰে কি কৰে এনেকুৱা এখন কাপোৰ মেৰিয়াই লৈ পেলাই সি এক্সট্ৰিম প্ৰেছাৰ এটা দি দিয়ে 200 মিলি প্ৰায় মাৰ্কিউৰি মানৰ এটা প্ৰেছাৰ দি দিয়ে দিদিয়াৰ ফলত দিদিয়াৰ পিছত ষ্টেথোস্কোপ দি মই আকৌ এবাৰ কৈ দিছোঁ ষ্টেথোস্কোপ দি যেতিয়া কাণত এটা সাউন্ড পৰিব কাউণ্টে যেতিয়া প্ৰেছাৰটো এৰি দিয়ে তেতিয়া ফটকৈ প্ৰথম সাউন্ডটো হ'ব লাভ যেটো সাউন্ড হ'ব সেইটোৱে হ'ব সিস্টোলিক তাৰ পিছতে তাৰমানে ব্লাড ফ্লোটো আৰম্ভ হ'ব আৰু এটা সময়ত গৈ পেলাই এই সাউন্ডটো নাইকিয়া হৈ যায় হেতু হৈ গ'ল ডায়াস্টলিক সো আশা কৰিছো এই ভিডিওটোৰ যোগেদি আপোনালোকে আজি সিম্পলকৈ হলেও অলপ কিছু পৰিমাণৰ নলেজ পাব ৰিগাৰ্ডিং ব্লাড প্ৰেছাৰ আৰু ব্লাড প্ৰেছাৰ আপোনালোকে খুব সিৰিয়াস এটো সিৰিয়াস শব্দ মানুহ হাৰ্ট এটেক হোৱা শব্দ শুনিছে হাৰ্ট এটেক হাই ব্লাড প্ৰেছাৰৰ কাৰণে হৈ যায় জেনাৰেলি এৰটাবোৰ সিগি যায় বুলি কোৱা হয় গতিকে ব্লাড প্ৰেছাৰটো আপোনালোকে খুব টেক ইট সিৰিয়াসলি লব এটো ইমান সহজ নহয় আৰু এই কাকো সময় নিদিয়ে কোন সময়ত হাৰ্ট এটেক হৈ যায় আৰু কোন সময়ত কোনো এজন ভাল মানুহ মৰি যায় নোবডি নোজ গতিকে যদি আপোনালোকৰ তেনেকুৱা সিম্পটমছ আছে আপোনালোকে বজাৰত যাব এটা সৰু মেচিন পায় মেচিন এটা খুব ধুনিয়াকৈ কিনি ল'ব লৈ পেলাই ৰেগুলাৰ টাইমত 2 দিন 3 দিনৰ মূৰত 4 দিনৰ মূৰত এবাৰ জুখি থাকিলে আপোনালোকৰ এক্সাক্ট ফিগাৰটো ওলাই থাকিব আৰু বেছি কমপ্লিকেটেড হলে আপোনালোকে ডক্টৰক লগ পাব পাৰে খালি মই আকৌ এটা কৈছো মোৰ এই ভিডিওবোৰ মেডিচিনৰ কাৰণে নহয় যাতে সৰ্বসাধাৰণ মানুহে কিছু সংখ্যক হলেও নলেজ আহৰণ কৰিব পাৰে হেতুৰ ওপৰত বেছ কৰিহে মই ভিডিওবোৰ আপোনালোকৰ মাজলৈ আনি থাকো মাজে মাজে not for treatment it's for knowledge বুলি আপোনালোকে ধৰিব পাৰে আহি আছো এনেকুৱা এটা ভিডিওলৈ আকৌ আপোনালোকৰ মাজলৈ till then bye bye